বিশ্বনাথৰ গুপ্তকাশী বিশ্বনাথ ঘাটত দ্বিতীয় বাৰ্ষিক ৰুদ্ৰ মহাযজ্ঞ আয়োজনৰ ব্যাপক প্ৰস্তুতি। ঐতিহাসিক ধৰ্মীয় পবিত্ৰধাম গুপ্তকাশী বিশ্বনাথ ঘাটত ৰুদ্ৰ মহাযজ্ঞ আয়োজনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। গ্ৰীণ আসিয়ানাৰ ৰাষ্ট্ৰীয় সনাতন সংঘৰ চুতীয়া উদ্যোগত আয়োজন কৰিছে ৰুদ্ৰ মহাযজ্ঞৰ। অহা 19, 20 আৰু 21 মাৰ্চ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক ৰুদ্ৰ মহাযজ্ঞ আয়োজনৰ বাবে ইতিমধ্যে নিৰ্মাণ কৰা হৈছে উপাসনা গৃহ। বাহিৰে সুন্দৰকৈ সাজি উলিওৱা হৈছে যজ্ঞ মণ্ডপ। ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে চণ্ডী মন্দিৰৰ সমীপৰ বুঢ়ালুইতৰ পাৰৰ আৰাধ্যস্থলী। আনহাতে নিৰ্মাণ কৰা হৈছে মঞ্চ। ভকতৰ সুন্দৰ আৰু সুস্থিৰ পৰিৱেশৰ বাবে আয়োজক মণ্ডলীৰ চলিছে অবিৰাম প্ৰয়াস। আজি সংবাদমেল আয়োজন কৰি আয়োজক মণ্ডলীৰ ডক্টৰ কিশোৰ হাজৰিকাই প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰে। মাংগলিক নীতিবিধিৰ মাজেৰে আয়োজন কৰা ধৰ্মীয় অনুষ্ঠান ভাগত ভূমিপূজন, ধৰ্মধ্বজা উত্তোলন, মন্ত্ৰী প্ৰচলন, কলহ যাত্ৰাকে ধৰি সম্পন্ন হ'ব কেইবাটাও ধৰ্মীয় পৰ্ব। বেদী পূজা, শিৱলিংগ প্ৰতিষ্ঠাৰ পাছত হ'ব ৰুদ্ৰ অভিষেক। ইয়াৰ উপৰিও যজ্ঞ, মহাৰতী আদি কৰা হ'ব বুলি জনায় ডক্টৰ হাজৰিকাই। ইফালে কথা প্ৰবচক হিচাপে পৰম পূজ্যপাত দেৱ আচাৰ্যই অংশগ্ৰহণেৰে শ্ৰী শিৱপুৰাণ কথা জ্ঞানৰ ওপৰত কৰিব মাৰ্গদৰ্শন। দেৱ দেৱীৰ পূজাৰ কৰাৰ উপৰিও প্ৰচলন কৰা হ'ব লক্ষদ্বীপ। ইয়াৰ উপৰিও ভক্তিমূলক অনুষ্ঠান পূৰ্ণাহুতি ক্ৰমে বিভিন্ন মাংগলিক পৰ্বৰ মাজতে বিতৰণ কৰা হ'ব মাহ প্ৰসাদ। সাংবাদিকে সোধা অনেক প্ৰশ্নৰ উত্তৰত ৰুদ্ৰযজ্ঞভাগ পৰ্যটনৰ আকৰ্ষণৰ যথেষ্ট সম্ভাৱনীয়তা আছে বুলি উল্লেখ কৰে ডক্টৰ হাজৰিকাই। সেয়েহে গুপ্তকাশী বিশ্বনাথ ধামত শিৱলিংগ অধিষ্ঠান ক্ষেত্ৰ হিচাপে সমৃদ্ধি হৈ থকা উক্ত পবিত্ৰ ধামত ৰুদ্ৰ মহাযজ্ঞ আয়োজন কৰা অনুষ্ঠান ভাগলৈ সমূহ ভক্তবান ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলৰ হৈ ডক্টৰ কিশোৰ হাজৰিকাই। যোৱা বছৰ ৰুদ্ৰ মহাযজ্ঞ উদযাপন কৰা হৈছিল। এইবাৰ দ্বিতীয় বাৰ্ষিক আমি বিশ্বনাথ ঘাটৰ গুপ্তকাশী বিশ্বনাথ ঘাট ইতিহাস প্ৰসিদ্ধ ঠাই, যি কাশীৰ বাবে এতিয়া পৰিচিত হৈ আহিছে লাহে লাহে, আৰু ইয়াত বিভিন্ন মঠ মন্দিৰ আছে। সেই উদ্দেশ্য আগত ৰাখি সকলো ইয়াৰ আধ্যাত্মিক ভাৱক উদ্বুদ্ধ কৰাৰ অৰ্থে অহা 19, 20, 21 তাৰিখে তিনিদিনীয়া কাৰ্যসূচী লৈ মহাৰুদ্ৰযজ্ঞ উদযাপন কৰা হ'ব। যিহেতু আমাৰ হিন্দু সনাতন ধৰ্মত যজ্ঞৰ এটা মহত্ব আছে, যিকোনো আমাৰ আনুষ্ঠানিক কামত আমি যজ্ঞ উদযাপন কৰোঁ। গতিকে সেই যজ্ঞভাগে আমাৰ গোটেই পৰিৱেশ পৰিস্থিতি লগতে মানুহৰ আধ্যাত্মিকৰ ক্ষেত্ৰত, মানুহৰ ৰোগ ব্যাধিৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায়। যিহেতু যজ্ঞত আমাৰ বেদমন্ত্ৰ উচ্চাৰণ হয়, অগ্নি দেৱতা পূজা কৰা হয়, কাৰণ 5 তত্ত্বৰে আমাৰ এই ধৰিত্ৰী নিৰ্মাণ হৈছে। গতিকে আকাশ, বায়ু, জল, অগ্নি, পৃথিৱী, গতিকে এই পৃথিৱী গোটেই তত্ত্বতেই যজ্ঞৰ মাজতে জড়িত হৈছে কাৰণে অগ্নিক পূজা কৰা হয়। গতিকে সেই সকলোবিলাক বস্তুক ধাৰ্মিক লগত সংগতি ৰাখি এই জেগাখনৰ আৰু যাতে বহল প্ৰচাৰ হওক, এই ইতিহাস প্ৰসিদ্ধ গুপ্তকাশী যাতে সকলো আমাৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ ইয়াৰ এই কাশী যাতে পৰিচিত হৈ পৰক, সেই উদ্দেশ্য আগত ৰাখি আমি যোৱা বছৰ এই যজ্ঞ আৰম্ভ কৰিছিলোঁ। এই বছৰ আমি 19, 20, 21 তাৰিখৰ তিনিদিনীয়া কাৰ্যসূচীৰে এই যজ্ঞভাগ উদযাপন কৰাৰ আমি আগবাঢ়িছোঁ। গতিকে ইয়াত মই সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। যিহেতু আমাৰ এই 27খন দেৱদেৱালয় পৰিপূৰ্ণ আমাৰ এই বিশ্বনাথ ঘাটৰ ঐতিহ্যমণ্ডিত সকলোৱে জানে নিশ্চয়। ইয়াত বিশ্বনাথ মন্দিৰৰ পৰা আদি কৰি 27খন দেৱদেৱালয় আছে। গতিকে এটা সুন্দৰ পৰিৱেশ, সুন্দৰ এটা ইয়াত প্ৰাকৃতিক দৃশ্য মনোৰম, কাষতে বুঢ়ালুইত বৈ গৈছে। এই সকলোখিনি লগত সংগতি ৰাখি আমি এই যজ্ঞভাগৰ আয়োজন কৰিছোঁ। এইবাৰো বাহিৰৰ পৰা প্ৰায় 16জন পণ্ডিত আহিব, যিসকল মহৰ্ষি বিদ্যাপীঠত বিদ্যাজ্ঞান লৈ আছে। কাৰণ মহৰ্ষি আৰু তেওঁলোক বাহিৰত তেওঁলোকে অধ্যয়ন কৰা, তেওঁলোকে মহৰ্ষি আশ্ৰমত তেওঁলোকে অধ্যয়ন কৰি অহা। যিহেতু বেদৰ যজ্ঞ বুলি ক'লে বেদৰ মন্ত্ৰ উচ্চাৰণ হ'বই লাগিব, আৰু সেই বেদ মন্ত্ৰ তেওঁলোকে খুব সুন্দৰভাৱে আওৰাব পাৰে। গতিকে আৰু সেই বেদ মন্ত্ৰৰ জৰিয়তে আমাৰ পৰিৱেশ শুদ্ধ হয়, ইয়াৰ বাতাবৰণ শুদ্ধ হয়, মানুহৰ শাৰীৰিকভাৱে শুদ্ধ হয়। গতিকে আমি তেনেকুৱা এটা ভাবৰ কাৰণে বাহিৰৰ পৰাই সেইসকল পণ্ডিতক আমি নিমন্ত্ৰণ কৰোঁ। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চয়নৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।